কৈ আছে এনেকৈ নহয় যে আমি ভাল ড্ৰাইভাৰ বুলি নকওঁ আমাৰ মাজতো বেয়া ড্ৰাইভাৰ আছে তেহঁতে গম পাই কিনে মিছা কথাটো কৈ কিনে আপোনাৰ টুৰিষ্টটো লৈ যাব খুজিছে তাৰ কাৰণে সেইকেইটা ড্ৰাইভাৰৰ ওপৰত কাৰণে আমি এইকেইটা ড্ৰাইভাৰ ইয়াতে যিমানকেইটা দেখা পাইছে আমি ওলাই আহিছোঁ ৰাস্তাত যে আমি মেঘালয়লৈকে টুৰিষ্ট যাব নিদিওঁ কিয় আজি যদি টুৰিষ্টৰ লগত কিবা এটা প্ৰব্লেম হৈ যায় কালি আমাৰ অসমৰ ওপৰত কথা উঠিব কওঁ যে আমাৰ অসমীয়াকেইটাই আমাৰ টুৰিষ্ট গৈছিলে ইয়াৰ পৰা দিল্লীৰ পৰা হাৰিয়ানাৰ পৰা বাহিৰৰ পৰা আহিছে তেওঁতে আমাৰ টুৰিষ্টৰ ওপৰত প্ৰব্লেম দিছে আমাৰ টুৰিষ্টক মাৰিছে হয় আমি টুৰিষ্টক নমাৰিছোঁ এতিয়া কি কৰিম এতিয়া মেম এতিয়া টুৰিষ্টে প্ৰব্লেম পালেতো নহ'ব এতিয়া টুৰিষ্টে মাৰ খোৱাৰ পৰা বাচিছে যে এইটো ডাঙৰ কথা হয় এতিয়া শ্বিলঙত যোৱাৰ পিছত যদি পাথৰটো উঠাই কিনে মাথাটো ফালি দিয়ে ড্ৰাইভাৰ এইটোৰ কাৰণে এই যিকেইটা ড্ৰাইভাৰ কোৱা নাই মানে গম পোৱাৰ পিছতো কোৱা নাই এইকেইটা ড্ৰাইভাৰৰ কাৰণে আমি এইকেইটা ড্ৰাইভাৰ ৰাস্তাত ওলাইছোঁ যে টুৰিষ্টকেইটা ভালকৈ গম পাওক এৰে পৰাই ভালকৈ ঘৰত গুচি থাকে আমি কৰি দি আছোঁ সেইকাৰণে আপোনালোকে যিমান আমাৰ টুৰিষ্ট ড্ৰাইভাৰ আছে ইয়াৰ অলা উবেৰৰ ড্ৰাইভাৰ আছে আপোনালোকে শ্বিলং নাযাব মেঘালয় সেইটো কাৰণে কালি বহুত আমাৰ অসমীয়াৰ ওপৰত মানে বেছি গ্লাছ চিলাছ ভাঙাই দিছে মানুহ মাৰিছে সেইকাৰণে আপোনালোকক আমি ভালকৈ ক'লোঁ যে অনুৰোধ কৰি গ'লোঁ আপোনালোকে শ্বিলং নাযাব এই 3-4 দিন বৰ্তমান সময়ত এই পৰিৱেশখিনি আমি দেখুৱাইছোঁ যিসকল চালক আছে তেওঁলোকে আকুৰগোজ তেওঁলোকে কোনো পধ্যেই অসমৰ কোনো পৰ্যটক অসমৰ পৰা কোনো পৰ্যটকৰ বাহন যে মেঘালয়ত সোমাব নিদিয়ে মেঘালয়লৈ যাব নিদিয়ে সেই কথা তেওঁলোকে বদ্ধপৰিকৰ তেওঁলোকে বৰ্তমান সময়ত নাচুৰ বান্দা হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰোৰে কথা একোৱে কথা বৰ্তমান সময়ত মানি লোৱা নাই তেওঁলোকে মাথো তেওঁলোকৰ যি দাবী আছে বা তেওঁলোকে যি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই প্ৰতিবাদত অটল থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে বিভিন্ন বাহনসমূহক তেওঁলোকে তন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু আৰক্ষী উপস্থিত আছে আৰক্ষীও যেন বৰ্তমান সময়ত হাত বন্ধা হৈছে কাৰণ এনে এটা ঘটনা সংঘটিত হৈছে আৰু বাৰে বাৰে এই ঘটনাৰ পুনৰাবৃত্তি বাৰে বাৰে হৈ থকা দেখিবলৈ পোৱা যায় যি ঘটনাৰ জৰিয়তে অসমৰ চালকসকলৰ বাৰে বাৰে হাৰাশাস্তি হয় অসমৰ চালকসকলে বাৰে বাৰে কষ্টৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় আৰু বিভিন্ন লোকসকল বৰ্তমানৰ পৰ্যটকসকল এনেধৰণে বিভূতিত পৰে প্ৰিয়ব্ৰত সংযুক্ত হৈ থাকিব আমাৰ সৈতে আপুনি সংযুক্ত হৈ থাকিব এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এডিটৰ ইনপুট নিলয় ভট্টাচাৰ্যৰ সৈতে নিলয় এনেধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল যি ধৰণৰ ৰহস্যজনক একাংশ উদণ্ড প্ৰতিবাদকাৰীয়ে মুখত ক'লা কাপোৰ বান্ধি অহা প্ৰতিবাদকাৰীয়ে এই বৰ্বৰতাৰে আক্ৰমণ চলালে গতিকে ইয়াৰ পিছত কেনেধৰণৰ এতিয়া সমস্যাৰ এই সমাধান ওলাব জয়ন্ত প্ৰথম কথা মই ক'ব বিচাৰো যে এনেকুৱা এটা ধৰণৰ আচৰণ এনেকুৱা ধৰণৰ এক বৰ্বৰতা মেঘালয়ত শ্বিলঙত প্ৰায় সংঘটিত হয় ইয়াৰ আগতো কেইবাবাৰো হৈছে আৰু অসমে সদায় ভুক্তভোগী হ'বলগীয়া হয় অসমৰ যাত্ৰী অসমৰ গাড়ী অসমৰ ইয়াৰ পৰা যোৱা টুৰিষ্ট সেইসকলে সদায় ভুক্তভোগী হ'বলগীয়া হয় আৰু সেইটো আচলতে গ্ৰহণযোগ্য নহয় আচৰিত কথাটো হ'ল জয়ন্ত কালি খাচী ষ্টুডেণ্ট ইউনিয়নে ব্লেক ফ্লেগ ৰেলী বা কলা পতাকাৰ যি ৰেলী উলিয়াইছিলে এই ৰেলী মেঘালয় চৰকাৰৰ বিপৰীতে আছিলে মেঘালয় চৰকাৰৰ খাচী ষ্টুডেণ্ট ইউনিয়নৰ 5 দফাৰ দাবী আছিলে এই 5টা দাবী পূৰণ নোহোৱাৰ বাবে এই ৰেলী মেঘালয় গভৰ্ণমেণ্টক হেঁচা দিবলৈ খাচী ষ্টুডেণ্ট ইউনিয়নে কালি ৰেলী উলিয়াইছিলে এই 5টা যিটো মানে পইণ্টছ আছিলে বা 5টা ডিমাণ্ড বা দাবী আছিলে সেই 5টা দাবী আছিলে মেঘালয় ৰেচিডেণ্ট এণ্ড ছেফটি ছিকিউৰিটি এক্ট আৰু মেঘালয় চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কিছু ৰিফৰ্ম আনিবলৈ বা কিছু সংশোধন আনিবলৈ দ্বিতীয়টো হৈ গ'ল যে নেগ্ৰিমছত ৰিক্ৰুটমেণ্ট কৰাৰ সময়ত কিছুমান তেখেতসকলে চৰ্ত বান্ধি দিছিলে যে লোকেল ইমান মানুহ হ'ব লাগিব তাৰপিছত আটাইতকৈ ডাঙৰ কথাটো আছিলে যে যিটো এতিয়া প্ৰস্তাৱিত চিমেণ্ট ফেক্টৰী শ্ৰী চিমেণ্ট প্ৰকল্প সেই শ্ৰী চিমেণ্ট প্ৰকল্পক লৈ তাত কেঞ্চেল কৰাৰ বাবে আলোচনা বিচাৰিছিলে চৰকাৰৰ লগত আৰু মেঘালয় চৰকাৰে কৈছিলে যে আলোচনাটো ইমান সোনকালে হ'ব নোৱাৰে অপেন পাব্লিক কল কৰিছিলে সেইটোৰ বিপৰীতে খাচী ষ্টুডেণ্ট ইউনিয়নৰ খাচী ছাত্ৰ সন্থা অসমৰ ছাত্ৰ সন্থাৰ নিচিনা খাচী ছাত্ৰ সন্থাও কিন্তু খুব তথাপি আৰু এই খাচী ছাত্ৰ সন্থাই মেঘালয় চৰকাৰৰ অপজিটত এগেইনষ্টত এই গোটেই ৰেলী আছিলে আৰু সেই ৰেলী গৈ পেলাই অসমৰ ৰাইজৰ অসমৰ যি লোকসকল আছে অসমৰ যি গাড়ী আছে সেইসকলৰ বিপৰীতে হ'লগৈ আপুনি চাব আমাৰ ভিজুৱেলছবোৰ আছে আমাৰ দৃশ্যাৱলী আছে য'ত স্পষ্ট হৈ আছে যে অসমৰ গাড়ীৰ ওপৰত কেনেকৈ মানুহ তাৰ প্ৰটেষ্টাৰে উঠি ক'লা কাপোৰ পিন্ধি মুখত ক'লা কাপোৰ বান্ধি গাড়ীৰ গ্লাছ ভাঙিছে গাড়ী জুই জ্বলাই দিছে গাড়ীত থকা ভিতৰত যিসকল যাত্ৰী আছে সেই আতংকিত এই ভিডিঅ'টো এগৰাকী মাতৃ আৰু এখনমানি ছোৱালী আছেই
এই ভিডিঅ'টো আমি দেখুৱাই আছো, য'ত মাতৃগৰাকী ড্ৰাইভাৰগৰাকীয়ে ভিডিঅ' কৰিছে, তাত একেবাৰে স্পষ্ট হৈ আছে। একজন এনেকুৱা এখন ছবি নিলয়, একজন এনেকুৱা এখন ছবি যি নেকি ভাৰতৰ ইতিহাসৰ কলা দিন পেহেলগামৰ যি ঘটনা আছিল, সন্ত্ৰাসবাদীয়ে ধৰ্মৰ কথা সুধি সুধি পৰ্যটকক হত্যা কৰিছিল, যেন তেনেকুৱা ধৰণৰে অনুৰূপ এখন ছবি কেৱল মাত্ৰ অসমৰ বাহনসমূহক টাৰ্গেট কৰা হৈছিল। এইসকল প্ৰতিবাদকাৰী, এইসকল দুষ্কৃতিকাৰী ৰূপী প্ৰতিবাদকাৰী যেন সন্ত্ৰাসবাদহে জঁপিয়াই পৰিছিল অসমৰ বাহনসমূহৰ ওপৰত। জয়ন্ত, আপুনি ভাবক, যিটো প্ৰতিবাদ দুপৰীয়া ৰিঞ্জাৰ পৰা উলিয়াইছিলে, সেই প্ৰতিবাদ পুলিচৰ সময়ত সন্মুখতে কিছু ক্ষণৰ পিছতে ইমান হিংস্ৰ হৈ গৈছে, অথচ পুলিচে সেয়া চাই থাকিল। আকৌ এটা ভিডিঅ' দেখুৱাইছো আমাৰ দৰ্শকক, যি দৰ্শকত স্পষ্ট যে সন্মুখত মেঘালয় পুলিচ থিয় হৈ আছে আৰু পিছফালে এখন এখনকে গাড়ী ভঙা হৈছে, এখন এখনকে অসম ৰেজিষ্ট্ৰেশ্যন AS-ৰ গাড়ী চিনাক্ত কৰি ভঙা হৈছে আৰু টাৰ্গেটেড ভঙা হৈছে। এখন দুখনকে নহয়, প্ৰায় 38খন গাড়ী তাত কালি ভেণ্ডেলাইজ কৰা হৈছে, কালি তাত ভঙা হৈছে। লগতে স্বামী বিবেকানন্দ, সুভাষ চন্দ্ৰ বসুৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি ভাঙি আনি ৰাস্তাত পেলাই দিয়া হৈছে। তাত এই দুইজন ব্যক্তিৰ এই গোটেই প্ৰতিবাদৰ লগত কি তাত সংযোগ আছে বা কি ৰিলেশ্যন আছে? তৃতীয় কথাটো হ'ল যে ৰাতি যেতিয়া 3জনকৈ খাচী ষ্টুডেণ্ট লিডাৰক আটক কৰিছে পুলিচে, তাৰ পিছত গোটেই ৰাতি নিশাই শিলগুটি দলিয়াইছে পুলিচে, টিয়াৰ গেছ ফায়াৰ কৰিবলগীয়া হৈছে। টিয়াৰ গেছ ফায়াৰ কৰাৰ পিছত আৰু প্ৰটেষ্ট কৰিছে যে টিয়াৰ গেছ মৰাৰ বাবে ৰেচিডেঞ্চিয়েল এৰিয়াত বা য'ত মানে মানুহৰ ঘৰ আছে, তেনেকুৱা অঞ্চলত টিয়াৰ গেছ ফায়াৰ কৰাৰ কাৰণে তাত তেখেতসকলৰ মহিলা আঘাতপ্ৰাপ্ত হৈছে। সেই গতিকে পুলিচে যিখিনি কৰিছে সেইখিনি বোলে বৰ্বৰতা। তাৰপিছত খাচী ষ্টুডেণ্ট ইউনিয়নৰ যিগৰাকী মুৰব্বী নেতা আছে, সেই নেতাগৰাকীয়ে এটা খাচী ভাষাত ষ্টেটমেণ্ট দিয়ে আধা ৰাতি, যে কয় যে আমাৰ গোটেই ৰেলীটো বোলে শান্তিপূৰ্বক আছিলে, শান্তিপ্ৰিয়ভাৱে আমি কৰি আছিলো, তাত কিছুমান বাহিৰা তত্ত্ব বা বাহিৰা এলিমেণ্টে আহি এই গোটেই যিখিনি হিংসাত্মক কাৰ্যকলাপ আছে সেইখিনি সংঘটিত কৰিছে। এতিয়া কথাটো হ'ল যে অসমৰ আপুনি যদি দেওবাৰে শনিবাৰে যদি চেৰাপুঞ্জী শ্বিলঙলৈ যায় আৰু তাত যদি টুৰিষ্টৰ সংখ্যা চায়, তেতিয়াহ'লে প্ৰায় 85% অসমৰ টুৰিষ্ট। অসমৰ মানুহৰ শনিবাৰে দেওবাৰে অসমৰ বেংকত টকা নাইকিয়া হৈ যায়গৈ, ATM-ত এই টকাখিনি গোটেইখিনি প্ৰায় ওচৰত থকা মেঘালয়তে যায়। তাত আপুনি ইমান আমাৰ ইয়াৰ ৰাইজ যায়, ইমান ইয়াৰ টুৰিষ্ট যায়, দুখন ৰাজ্য যোৰাবাটত একেবাৰে ইফালে এখোজ ইফালে দিলে অসম, এখোজ ইফালে মেঘালয়। অথচ কালি যেনেকৈ অসমৰ গাড়ী বা অসমৰ লোকসকলক টাৰ্গেট কৰা হৈছে, সেই মুহূৰ্তত কিন্তু একেবাৰে গ্ৰহণযোগ্য নহয়। কাৰণ চৰকাৰৰ বিপৰীতে যিটো এটা প্ৰতিবাদ, সেই প্ৰতিবাদ গৈ পেলাই অসমৰ ৰাইজৰ এগেইনষ্টত কেনেকৈ হ'ব পাৰে? নিশ্চয়, অৰ্থাৎ চূড়ান্ত ব্যৰ্থ, এয়া মেঘালয় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থ। আপুনি কোৱাৰ দৰে ৰহস্যজনক একাংশ প্ৰতিবাদকাৰী তাত প্ৰৱেশ ঘটিল, কিন্তু সকলো দেখিও নিৰ্বিকাৰ হৈ চাই ৰ'ল। নিলয়, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।